আছে মৃতদেহ। উৱলি যোৱা মৃতদেহবোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ গৈ থকা হৈছে। শিৱসাগৰত শনিবাৰৰ দিনৰ ভাগলৈ 23জনৰ মৃতদেহ উদ্ধাৰ। শিৱসাগৰৰ পৰিৱেশ বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। অসুস্থ এগৰাকী মহিলা এইদৰে আচলতে নাৱত বহাই অনা হৈছে। মই সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশ দেখাইছোঁ। আজি 6টা দিনে আচলতে সকলো শিৱসাগৰৰ যিটো বিভিন্ন প্ৰান্তত আচলতে এই মুহূৰ্তত যিহেতু বানে বিধ্বস্ত কৰিছে আৰু যিহেতু এই যিটো পৰিৱেশ সেই পৰিৱেশটো অতি স্পৰ্শকাতৰ এটা পৰিৱেশ। আৰু এই মুহূৰ্তত মই এটা পৰিৱেশ দেখাইছোঁ। এইখন আচলতে এখন বানপানী যিটো পৰিৱেশ, যিকেইটা অঞ্চল সেই অঞ্চলকেইটাৰ এটা জীয়া ছবি এই মুহূৰ্তত মই দেখাইছোঁ। হঠাৎ আহিছিল বান, বাহিৰলৈ ওলাই আহিছিল সন্তান। নিমিষতে প্ৰবল সোঁতত উটি গ'ল। সন্তানৰ মৃতদেহ দেখাৰো ভাগ্য নহ'ল মাতৃৰ। এতিয়া শিৱসাগৰৰ ৰেলৱে ষ্টেচনতে আশ্ৰয় দুৰ্ভগীয়া পৰিয়ালৰ। মোৰ ঘৰ কাটপথাৰ। জয় বিশ্বকৰ্মা। হঠাতে তাৰমানে পানী আহিছিলে, সি মুতিবলৈ যাওঁতে পানীত লুটি খাই পৰিলে আৰু 2টামানত গ'ল। ভাবিলোঁ আহি আকৌ শুবহি বুলি আহিছিলোঁ। তাৰপৰা নাই ল'ৰাটো ৰাতিপুৱা ডেড বডি পাইছোঁ। ডেড বডি চাবলৈ নাপালোঁ। মৃতদেহ সৎকাৰ কৰিবলৈ এতিয়া ঠাইৰ অভাৱ। এই ঘৰখনৰ এজন লোকৰ মৃত্যু হৈছিল। এতিয়া তিলনি পাতিবলৈও সুযোগ নাই পৰিয়ালৰ। পানী আৰু পানী চৌপাশে, চকুটো কেৱল দুখৰ চকু পানী। আমি মানে এনেকুৱা এটা পৰিৱেশ হৈছে, আমি ইঘৰৰ পৰা সিঘৰলৈ যাব নোৱাৰোঁ। মোৰ ভিনদেউ ঢুকালে কালি পৰহি 4 দিন হৈছে আজি। তেওঁলোকৰ ঘৰত একো হেৰি কৰিব পৰা নাই, তিলানি কৰিবও নোৱাৰিলে আৰু দহাত কৰিম কৈছে। এতিয়া পানী এনেকুৱা পৰিৱেশত কেনেকৈ দহা কৰিব তাকে ভাবি আছোঁ আমি। ক'ত কেনে কৈছে এইটো বেটবাৰী 10 গাঁও মানুহ পেচেণ্ট, সেই পেচেণ্টক এতিয়া 108 নিছে। সেইগৰাকী মানুহে এতিয়াতো তাৰপৰা আহিবলৈ দিগদাৰ হৈছে। সেইখিনি চাবলৈ সুবিধা চৰকাৰে কৰিব লাগে। য'ত ত'ত মৰি পৰি আছে গৰু ছাগলী, উঠি গৈছে হাঁহ কুকুৰা। খেতিৰ চিনমুকাম নাই, ঘৰৰ চামুচ এখনো বাচি নাথাকিল। এতিয়া শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব জীৱন। দুচিন্তাত ভোগা ৰাইজে ব্যক্ত কৰিছে মৰ্মবেদনা। আমাৰ এতিয়া যিমান বিলৈ হৈছে নাই লাখৰ ওপৰত খৰচ, ধান চাউল নাই, চব ওপৰত নিছে। কি কৰিব আৰু প্ৰথম দি জীৱন মানুহকেইটা প্ৰাণটো বচালে। টোপনি অকণমান ধৰিছিলে, বৰষুণ আহিলে, বতাহ আহিলে, তুলি চব দি আজি গোটেই চব গৰু ছাগলী গাহৰি এইবোৰতো চাগে চব চেচ আৰু একো নাই। এনেকুৱা এটা সমস্যাত ভুগি আছোঁ, হয়তো আমি কল্পনা কৰিব পৰা নাছিলোঁ। হয়তো আমাৰ নাতিপুতিও মানে পিছত ক'বগৈ কৈ থৈ যাব পাৰিম যে আমাৰ জীৱনত আমি এনেকুৱা দুৰ্যোগ পাৰ কৰিলোঁ। মানে বস্তুখিনি আমি উলিয়াব নোৱাৰিলোঁ। আমাৰ পূৰা ঘৰ ডুবি গ'ল, আমাৰ ভঁৰাল পূৰা উটি গ'ল। মানে ক'বলৈ ভাষা নাই, আমাৰ জীৱনটো কি হৈ গ'ল। আমি নতুনকৈ মানে আৰম্ভ কৰিব লাগিব আমাৰ জীৱনটোত। আমি কি খাম, কি কৰিম। মানে বহুত বিপদৰ দুৰ্যোগত আছোঁ, একো উলিয়াব নোৱাৰিলোঁ। পানী পটককৈ আহি গ'ল, এবুকু পানী হৈ গ'ল। কাৰণ ল'ৰাটো বচাবলৈ যাওঁতেনে বস্তু হেৰাই গ'ল। মানে বস্তু চব গডে চডে চব উটি গ'ল। মাত্ৰ গৰু এজনী আছিলে, উলিয়াই পাৰিলোঁ। হাঁহ কুকুৰা চব পানীতে মৰি গ'ল। পূৰ্বতকৈ পানীৰ পৰিমাণ কিছু কমিছে, কিন্তু কম হোৱা নাই দুৰ্দশা। কোনোৱে আশ্ৰয় শিবিৰত খাদ্যৰ নাটনিৰ মাজতেই দিন কটাইছে, কোনোৱে ওচৰৰ অট্টালিকাত আশ্ৰয় লৈছে, গৰু ছাগলীৰ সৈতে সহবাস কৰিছে। এয়া ভাধৰা BED কলেজ, মানুহ গৰু ছাগলী একেলগে আছে। আৰু মেইন কথা ইয়াত টয়লেট, টিউবৱেল এইকেইটা ব্যৱস্থা ইয়াত নাই। তো বহুত মানে বিভৎস অৱস্থা। শিৱসাগৰ, নাজিৰা, চৰাইদেউত প্ৰতিদিন টাইমৰ সাংবাদিকৰ বাসগৃহ এতিয়া বানৰ কবলত। এই দুসময়ৰ মাজতেই ৰাইজৰ দুৰ্দশাৰ ছবি দেখুৱাই গৈছে প্ৰতিদিন টাইমৰ সাংবাদিকসকলে। এতিয়া অলপমান পানীটো শুকাইছে যদি আমাৰ এই হাতীগুলি 17খন গাঁৱৰ মানে অৱস্থা বহুত তুঠৈ গছ। খোৱা বোৱাটো এতিয়া
অলপ চলপকৈ ইঘৰে সিঘৰে মিলা মিছাকৈ কাৰোবাৰ প্ৰশাসনৰ ফালৰ পৰা এতিয়ালৈকে একো পোৱা হোৱা নাই। দিয়াটো মানে কি হৈছে বস্তুটো ব্যক্তিগত হিচাপে কোনোবাই এইটো বুটত তুলি লৈ গৈছে নিজৰ মানে ৰিলেশ্যনৰ মানুহখিনিকহে দিছেগৈ আৰু য'ত জেগা মানে যোনটো জেগাত পাবগৈ লাগে সেয়া জেগাত পোৱাগৈ নাই বস্তুটো। যিসকলে প্ৰাপ্য সেইসকলে একো নাই পোৱা। এক মৰিশালী সদৃশ পৰিৱেশ। ধান ধনেৰে নদন বদন গাঁও নগৰত আজি নিমাওমাও পৰিৱেশ। আনন্দৰ হাঁহি বিৰিঙি থকা গাঁওবোৰত আজি হতাশাৰ পৰিৱেশ। মানে আৰু উলিয়াব নোৱাৰিলোঁ, একদম মানে ধান 100 বস্তাত তল গ'ল, পুখুৰী মাছ গ'ল, খেতিপথাৰ 5 পোৰা কঠীয়া গ'ল, মাৰিলে। এই একমাত্ৰ এই আৰু লৈ আজি 5 দিন ইয়াতে পৰি আছোঁ। এইজনী গ'ল। খাব মানে দি আমি এসাঁজে খাইছোঁ। ঘৰ গোটেইখিনি নাইকিয়া হৈ গ'ল, বস্তু পানী একো ওলাবলৈ পৰা নাই, খাবলৈ ববলৈ ক'ত পাইছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট মুস্তাকৰ সহযোগত মুজাক্কিৰ আহমেদৰ ৰিপৰ্ট প্ৰতিদিন টাইম।